নমস্কাৰ পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আপোনালোকক মিছৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ আপোনালোকে জইন হৈ ল'ব এতিয়া নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ আহক মিছৰ ৰিক্ৰুটমেণ্ট 2025 ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে যেনে এড সেলছ মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ এছ'চিয়েটেড কেটেগৰী এণ্ড্ৰইড ডেভেলপাৰ এছ'চিয়েট ডাইৰেক্টৰ ক্লাষ্টাৰ হেড ডাটাবেছ ইঞ্জিনিয়াৰ ডিপিটি মেনেজাৰ ডিজাইন লিড মেনেজাৰ ইঞ্জিনিয়াৰ প্ৰডাক্ট মেনেজাৰ প্ৰগ্ৰাম মেনেজাৰ প্ৰিন্সিপাল ডাটা সাইণ্টিষ্ট গ্ৰাফিক ডিজাইনাৰ চিকিউৰিটি ইঞ্জিনিয়াৰ চিনিয়ৰ এছ'চিয়েট অফিচাৰ একাউণ্টেণ্ট হেল্পাৰ ডেলিভাৰী বয় পেকিং এণ্ড পেকাৰ্ছ এনেধৰণে বিভিন্ন ধৰণৰ পোষ্ট আছে এপ্লাই মোডটো আপোনালোকৰ অনলাইন হ'ব মেল ফিমেল দুটাই আবেদন কৰিব পাৰিব আৰু আপোনালোকে ইয়াত দৰমহা হ'ব 18,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে ইয়াত দৰমহা লাভ কৰিব আপোনালোকৰ মিনিমাম এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম কোনো ধৰণৰ এজ লিমিট নাই মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিজ জেনেৰেল অবিচি সকলেও দিব নালাগে এছচি এছটি পিডব্লিউডি কেণ্ডিডেট সকলেও দিব নালাগে আৰু সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ নো এক্সাম ডাইৰেক্ট সিলেকশ্যন হ'ব আপোনালোকৰ Education qualification লাগিব candidates should have passed 10, 12 graduate ITI diploma and degree from recognized board or university or institute. আপোনালোকে যদি 10ম মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেতিয়াও আবেদন কৰিব পাৰিব যদি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াও পাৰিব যদি ইয়াৰ উপৰি আপোনালোকৰ ITI ডিপ্লোমা ইত্যাদি আছে ডিগ্ৰী ইত্যাদি আছে অন্যান্য তেতিয়াও আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডকুমেন্ট কি লাগিব আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ কি লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এজ প্ৰুফ সাৰ্টিফিকেট লাগিব আৰু আপোনালোকে যদি 10ম মান শ্ৰেণী উত্তীৰ্ণ হৈছে বা হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে আৰু সিলেকশ্যন প্ৰচেছটো ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয় নো এক্সাম ডাইৰেক্ট আপোনালোকৰ সিলেকশ্যন হ'ব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ জেনেৰেল অবিচি বিলাকে দিব নালাগে এছচি এছটি পিডব্লিউডিও দিব নালাগে কোনো ধৰণৰ মাসুল দিব নালাগে আৰু কোনো ধৰণৰ এক্সাম ইয়াত নহয় মিনিমাম এজ আপোনালোকৰ 18 বছৰ আৰু মেক্সিমাম ইয়াত কোনো ধৰণৰ লিমিট নাই মিনিমাম আপোনালোকৰ যদি 18 বছৰ হৈছে তেনে আবেদন কৰিব পাৰে মিছৰ ৰিক্ৰুটমেণ্ট তাৰ চেলাৰী হ'ব 18,000 টকাৰ পৰা 75,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব 18,000 টকাৰ পৰা 75,000 টকালৈকে আপোনালোকে প্ৰতি মাহে ইয়াত দৰমহা লাভ কৰিব ইয়াত মেল ফিমেল দুটাই আবেদন কৰিব পাৰিব এপ্লাই মোডটো অনলাইন হ'ব আৰু পোষ্ট কিটাৰ নাম পুনৰ কৈ দিছো এড সেল মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ এছ'চিয়েট কেটেগৰী এণ্ড্ৰইড ডেভেলপাৰ এছ'চিয়েট ডাইৰেক্টৰ ক্লাষ্টাৰ হেড ডাটাবেছ ইঞ্জিনিয়াৰ ডিপিটি মেনেজাৰ ডিজাইন লিড মেনেজাৰ ইঞ্জিনিয়াৰ প্ৰডাক্ট মেনেজাৰ প্ৰগ্ৰাম মেনেজাৰ প্ৰিন্সিপাল ডাটা সাইণ্টিষ্ট গ্ৰাফিক ডিজাইনাৰ চিকিউৰিটি ইঞ্জিনিয়াৰ চিনিয়ৰ এছ'চিয়েট অফিচাৰ একাউণ্টেণ্ট হেল্পাৰ ডেলিভাৰী বয় পেকিং এণ্ড পেকাৰ্ছ গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে আজিলৈ ইমানেই ধন্যবাদ